2026 চনত যি বিধানসভা আহি আছে লাহৰীঘাট সমষ্টিৰ পৰা বিধায়ক হিচাপে আপুনি কাক বিচাৰে? ডক্টৰ আসিফ নাজাৰক বিচাৰোঁ। কিয়? তেখেত যুৱ নেতা হয় আৰু যিকোনো আমাৰ সমষ্টিত যিকোনো খেল ধেমালি বা যিকোনো ৰাইজৰ অনুষ্ঠানতেই মাতিলে তেখেত উপস্থিত হয় আৰু ৰাইজৰ লগত মত বিনিময় কৰে। সেইকাৰণে মই বহুত ভাল পাওঁ মোৰ তৰফৰ পৰা। তেখেতৰ কাম কাজত আপুনি 10ৰ ভিতৰত কিমান নম্বৰ দিব? মই 10ৰ ভিতৰত 7 দিম। এইবাৰ লাহৰীঘাটত বিধানসভা ইলেকশ্যনত লাহৰীঘাট সমষ্টিৰ পৰা আপুনি বিধায়ক হিচাপে কাক বিচাৰে? বিধায়ক হিচাপেতো আমি বিচাৰোঁ আসিফ নাজাৰক। ডেকা ল'ৰা আৰু 5 বছৰ সি চলাইছে, যদি সি অলপ জানি বুজি চলাই আছে ন, আমি আসিফ নাজাৰকে ভাল পাওঁ, তাকেই বিচাৰোঁ আমি। আপুনি ডক্টৰ আসিফ নাজাৰক বিধায়ক হিচাপে কিয় বিচাৰে? তেখেতক কি কৰিলে? আসিফ নাজাৰৰ কামবিলাক ভাল হৈ আছে। আমাৰ এই বেলুৰৰ পৰা বছৰৰ ৰাস্তাটো হৈ আছে, নতুনকৈ বনাইছে। যিহেতু বিজেপি চৰকাৰ, তথাপিও সেই ৰাস্তাটো আমাৰ বনাই আছে, সেইটো কাৰণে ভাল লাগিছে। আৰু ৰাইজৰ লগত চলা ফিৰা মানুহটো চলে, আমাৰ ডেকা ল'ৰাৰ লগতো চলে, বুঢ়া মানুহৰ লগতো চলে, চবৰ লগেই চলে মিলি জুলি। সেইটো কাৰণে মই ভাল পাইছোঁ তাক।